পশ্চিমবংগত হত্যাৰ বলি হোৱা চিকিৎসক ছাত্ৰীৰ আত্মাৰ চিৰশান্তিৰ্থে বোকাজানত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। পশ্চিমবংগৰ সম্ভাৱনাময়ী চিকিৎসক ছাত্ৰীগৰাকীৰ যোৱা 9 আগষ্ট তাৰিখে নৰপিশাচৰ দলে বন্য হিংস্ৰতাৰে অমানসিক অত্যাচাৰেৰে ওপৰজোপৰি ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা ঘটনাক সমগ্ৰ দেশজুৰি উচুপি উঠিছিল। এই নাৰকীয় ঘটনাই সমগ্ৰ দেশ কঁপাই যোৱাৰ সমান্তৰালভাৱে চিকিৎসক ছাত্ৰীগৰাকীৰ বাবে ন্যায় বিচাৰি প্ৰতিবাদ অব্যাহত ৰাখিছে বিভিন্ন দল সংগঠনে। দেশৰ প্ৰান্তে প্ৰান্তে ছাত্ৰীগৰাকীৰ বিদেহ আত্মাৰ সদ্গতি প্ৰাৰ্থনা কৰাৰ লগতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী তুলিছে প্ৰতিটো দল সংগঠনৰ লগতে সচেতন মহলে। বোকাজানতো পেচিফিক ছ'চাইটিৰ উদ্যোগত বোকাজানৰ সাৰ্বজনীন কালীবাৰী মন্দিৰৰ প্ৰাংগণত চিকিৎসক ছাত্ৰীগৰাকীৰ বিদেহ আত্মাৰ চিৰ শান্তিৰ্থে প্ৰাৰ্থনা সভা আয়োজনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বোকাজান পেচিফিক ছ'চাইটিৰ সভাপতি সুভাষ দেৱনাথ, সাধাৰণ সম্পাদক দীপক দাস, সাহসী মহিলা সংগঠনৰ সদস্য প্ৰিয়া শ্যাম ভট্টাচাৰ্যৰ লগতে সচেতন মহল আৰু ব্যৱসায়ীসকল উপস্থিত থাকে। উপস্থিত সকলে ডক্টৰ মৌমিতা দেৱনাথৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি 1 মিনিট সময় মৌন প্ৰাৰ্থনা জনাই আত্মাৰ সদ্গতি কামনা কৰি এনে ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি দোষীক কঠোৰতকৈও কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। যিটো ঘটনা ঘটিছে মানে আমাৰ আৰু আগতে কৰিব লাগিছিল, কিন্তু আমি কিবা কাৰণত কৰিব পৰা নাই। কিন্তু আজিয়ে আমি কৰিলোঁ যাতে এই যে ঘটনাটা ঘটিলে, ঘটনাটো ঘটিলে 9 আগষ্টত, কিন্তু যিমান দিন গৈ আছে ইমান দিনে আমি নতুন নতুন তথ্যহে উদ্ঘাটন হৈ আছে। এই ৰেপ ইভেন মাৰ্ডাৰ তো আগতে যেনেকৈ ধৰক আপোনাৰ আৰজিকৰ কলেজৰ যিটো প্ৰিন্সিপাল তেখেতে মানে সিহঁতৰ ফেমিলিত কৈছিলে যে এইটো নৰ্মেল ডেথ হৈছে, বা কোনোবাই কৈছিলে যে এইটো মানে অলৰেডি ছুচাইড কৰিছে, কিন্তু সকলোখিনি কথা মিছা কথা। আচলতে তাক নৃশংসভাৱে হত্যা কৰা হৈছে আৰু একাধিক মানুহে তাক ধৰ্ষণ কৰিছে। তো গতিকে আমি আজি প্ৰতিবাদটো এনেকুৱা কৰোঁ যাতে আজি যিটো আমাৰ দল সংগঠনবিলাকে বিভিন্ন অৰ্গেনাইজেশ্যনবিলাকে ছ'চিয়েল অৰ্গেনাইজেশ্যনবিলাক আমাৰ আজিৰ প্ৰগ্ৰামত পাৰ্টিচিপেট কৰিছে, সকলোৰে একেটাই কথা যে এই ডক্টৰ মৌমিতা দেৱনাথৰ হত্যাকাণ্ডৰ আঁৰত যিমান ৰথী মহাৰথী আছে সকলোৱে শাস্তি পাব লাগে, তাৰ উচিত তদন্ত হ'ব লাগে। এই এনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি নহয়। গোটেই ভাৰতবৰ্ষতে ক'ত চোকে কোণে এনেকুৱা হয়তো হৈ আছে যিটো আমি গম নাপাওঁ, এইটোৱে গম পালোঁ। আৰু তাৰ আগত যিটো দিল্লীত যিটো হৈছিলে নিৰ্ভয়া কাণ্ড, তো গতিকে মই আৰু বিশেষ নকওঁ, মই খালি এইটোৱে ক'ম যাতে উচিত তদন্ত উচিত বিচাৰ হ'লে তাৰ পৰিয়ালে এটা স্বস্তিৰ নিশ্বাস পেলাব। ৰিপৰ্টাৰ লাইভ অসম।